হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল আৰু আজি নতুন এটা টপিকৰ সৈতে নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত কথা পাতিম এটা খুবেই চৰ্চিত বিষয়ৰ ওপৰত আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়া বা বিভিন্ন প্লেটফৰ্মত এই কথাটো আচলতে বিয়পি পৰিছে আৰু বিয়পি পৰাৰ কাৰণটোনো কি ক'ৰ পৰা কেনেকৈ এই কথাটো উৎপত্তি হ'ল সকলোখিনি কথা কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাই যাব আচলতে আজি দুদিনমানৰ পৰা মই প্ৰায় ফেচবুকত এটা পোষ্ট মানে যিটো আমি কমন বুলি কওঁ বহুত মানুহে পোষ্ট কৰি আছে এই বিষয়টোৰ ওপৰত আৰু এই বিষয়টো হৈছে যে এই যে আমাৰ ঘৰে ঘৰে কাৰেণ্টৰ বিল বা আমাৰ যি বিল উঠাৰ যি আমাৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা হৈছে বা স্মাৰ্ট মিটাৰ লগাইছে এই স্মাৰ্ট মিটাৰটোৰ ওপৰত আচলতে বহুত ধৰণৰ কমপ্লেইন আচলতে আমি দেখিবলৈ পাইছোঁ আৰু এই বস্তুটো কিয় হৈ আছে কেনেকৈ হৈ আছে আপোনালোকে কথাটো মন কৰিব আৰু সদ্যহতে মই আপোনাৰ লগত এটা ফেচবুক পোষ্ট আপোনালোকক মই পঢ়ি দিছোঁ আৰু এই ফেচবুক পোষ্টটো লিখিছে মোৰে অতিকৈ মৰমৰ এজন দাদা তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে তেওঁ এজন খুবেই জনপ্ৰিয় আচলতে মিউজিক এৰেঞ্জাৰ হয় দীৰ্ঘজ্যোতি দত্ত তেখেত সোণাৰীৰ হয় চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰীৰ আৰু তেখেতে এটা ফেচবুক পোষ্ট লিখিছে আপোনালোকে শুনিব ভালদৰে মন দি মানিছোঁ আৰু দেই দুদিনকৈ কাৰেণ্ট নাই তদুপৰি আমাৰ ঘৰলৈ অহা কাৰেণ্টৰ মেইন ৱাৰডালো ছিগা তথাপি স্মাৰ্ট মিটাৰে কিন্তু ধুনীয়া কাম কৰি আছে অদৰকাৰীকৈ পইচা কাটি আছে কি যে হ'বলৈ গৈ আছে নহয় সকলোৱে চেক কৰি চাবচোন আপোনালোকৰো হোৱা নাইতো মিটাৰ নলগালে আকৌ ফাইন লগায় এতিয়া অদৰকাৰীকৈ যে আমাৰ পইচাবোৰ গৈ আছে আৰু একো নকৰাকৈ তাৰ কিবা সমাধান হ'বনে সঁচা কথা ক'বলৈ গ'লে সকলো সজাগ হ'ব হ'ল ৰাইজ এনেকৈ এটা ফেচবুক পোষ্ট দিছে আৰু এই পোষ্টটোত লগতে এখন স্ক্ৰীনশ্বট তেওঁ পোষ্টটোৰ তলত লগাই দিছে ফেচবুকত আৰু এই পোষ্টটো আচলতে তেওঁ কিয় লিখিব লগা হ'ল আপোনালোকক মই কৈ দিছোঁ তেওঁ এই ফেচবুক পোষ্টটো লিখিছে আচলতে সোণাৰী অঞ্চলত এতিয়া পোষ্টটো লিখিছিলে হয়তো 30 এপ্ৰিল তাৰিখে আৰু 29 আৰু 28 নে 29 তাৰিখে হয়তো আমাৰ সোণাৰী অঞ্চলত এটা বহুত ডাঙৰ মানে ধুমুহাই গোটেই অঞ্চল জুৰি ক্ষতি সাধন কৰি থৈ গৈছিলে আৰু তাৰ ফলস্বৰূপে দুদিন ধৰি সেই অঞ্চলটোত মানে মানুহে কাৰেণ্ট পোৱা নাছিলে তাৰ উপৰিও কাৰেণ্ট নোপোৱা স্বত্তেও আচলতে এই স্মাৰ্ট মিটাৰত আচলতে যি ৰিচাৰ্জ আমি প্ৰিপেইড ৰিচাৰ্জ কৰিব লাগে এই ৰিচাৰ্জৰ মানে তাৰ পৰা পইচা আচলতে কিবা এটা ডেইলি কাট খাই আছে যিটো অঞ্চলত অলৰেডি দুদিন ধৰি কাৰেণ্ট নাই সেই অঞ্চলটোৰ পৰা বা সেই অঞ্চলটোৰ কোনোবা এজন মানুহৰ মিটাৰৰ পৰা যেতিয়া প্ৰিপেইড ৰিচাৰ্জৰ পৰা যেতিয়া ডেইলি পইচা কাটি থাকিব নিশ্চয় আমাৰ এইটো চিন্তা কৰিবলগীয়া বিষয় কাৰণ কিয়নো আমি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছোঁ সেইটো যদি ইমানেই স্মাৰ্ট মিটাৰ তেন্তে এই ক্ষেত্ৰত আচলতে ভুলটো ক'ত হৈ আছে আচলতে এই প্ৰশ্নই আচলতে দাদাজনে কৰিছে আৰু তেনেকুৱা বহুতকেইটা মই তথ্য আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আৰু বহুতকেইটা মই তথ্য পাইছোঁ আৰু এইখিনিতে এই ঘটনাটো হৈ যোৱাৰ পাছতে যেতিয়া বহুত মানুহৰ প্ৰশ্ন উত্থাপন কৰিলে ছ'চিয়েল মিডিয়াৰ যোগেদি যে দুদিন ধৰি কাৰেণ্ট নথকাৰ স্বত্তেও যে কিয় মানে এই বস্তুটো হৈ আছে বা কিয় পইচা কাটি আছে আমি কিয় এনেই পইচা ভৰি আছোঁ এই কথাটোৰ যেতিয়া প্ৰশ্ন বহুত মানুহে কৰিলে তেতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইলেক্ট্ৰিকেল যি চাব ডিভিজন আছে এই চাব ডিভিজনৰ ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰা হৈছিলে আৰু এই পোষ্টটো কৰিছিলে আজি 1 তাৰিখ আৰু 1 তাৰিখে আজি এই পোষ্টটো কৰিছে এই পোষ্টটোত আপোনালোকে মন কৰিব তেওঁলোকে কি লিখিছে তেওঁলোকে লিখিছে মই আপোনালোকক ভিডিঅ'ত মই এই স্ক্ৰীনশ্বটটো মই এটা মাৰি থৈছোঁ এই স্ক্ৰীনশ্বটটো আপোনালোকক মই লগাই দিম নতুবা আপোনালোকে চৰাইদেউ ইলেক্ট্ৰিকেল যি চাব ডিভিজনৰ ফেচবুক পেজ এই পেজটোত গৈ আপোনালোকে এই পোষ্টটো চাব পাৰে এতিয়া আছে নাই নাজানো কিন্তু মই আপোনালোকৰ স্ক্ৰীনশ্বটটো লগাই দিম তেখেতলোকে লিখিছে যে ইয়াৰ দ্বাৰা সন্মানীয় বৈদ্যুতিক গ্ৰাহকসকলক জনোৱা যায় যে চৰাইদেউ বিদ্যুৎ উপসংমণ্ডলৰ অধীনত অধিকাংশ অঞ্চল বতাহ ধুমুহাৰ ফলত দুদিন সম্পূৰ্ণৰূপে বৈদ্যুতিক লাইন বিকল হৈ আছে এই সময়খিনিত যিসকল প্ৰিপেইড গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন হৈছে পুনৰ বৈদ্যুতিক সংযোগ হোৱাৰ পাছত কৰ্তন যোৱা বেলেঞ্চসমূহ মিটাৰ ৰিডিং অনুযায়ী আপুনি এডজাষ্ট হৈ যাব ধন্যবাদ আৰু এই পোষ্টটো যে এই APDCL ফালৰ পৰা আমাৰ মানে ফেচবুক পেজত শ্বেয়াৰ কৰিছে তাৰপিছতে এতিয়া বহুতৰ মনত বহুতো প্ৰশ্ন উদয় হৈছে প্ৰশ্ন নিশ্চয় উদয় হ'ব হয়তো আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছে
কিয় উদয় হ'ব আপোনালোকে একবাৰ ভাবি চাব। যদিহে মিটাৰ ৰিডিং নোহোৱাকৈ মাচুল কৰ্তনৰ এই ব্যৱস্থা ইমানেই স্মাৰ্ট এই মিটাৰত আছে, তেতিয়াহ'লে এই কাৰেণ্ট নথকা অৱস্থাটো আচলতে কেনেকৈ এই মিটাৰে আচলতে পইচা কাটি আছে বা কেনেকৈ আমাৰ এই জমা যি মাচুল সেই মাচুল কৰ্তন হৈ আছে, এইটো আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হ'ব। ইয়াত আচলতে ভুলটো কাৰ হৈ আছে? সেই স্মাৰ্ট মিটাৰৰ আচলতে বনাওঁতে কিবা এটা গণ্ডগোল হৈ গৈছে নে কাৰোবাৰ আচলতে এইটো গাফিলতিৰ কাৰণে হৈছে নে কোনোবাই জানি বুজি এই কামটো কৰিছে, সেইটো হয়তো আপোনালোকৰ মনত প্ৰশ্ন আছে আৰু হাজাৰ হাজাৰ লোকৰ মাজত এই প্ৰশ্নটো উত্থাপন হৈছে। আচলতে বহুতে প্ৰশ্ন কৰিছে, বহুতে হয়তো এনেকৈ ধৰণৰ কথাটো কৈছে যে আচলতে এই স্মাৰ্ট মিটাৰত যে ডেইলি ইমান টকা বা ইমান পইচা ডেইলি কাৰেণ্ট চলালেও নচলালেও বা কাৰেণ্ট থাকিলেও নাথাকিলেও ইমান টকা পইচা কাট খাব বুলি আচলতে তাত এভাৰেজ কিবা এটা যেন ফিটিং কৰি থোৱা আছে, এনেকুৱা যেন হয়তো কিছুমানৰ মনত অনুভৱ হৈছে। বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰিছে আৰু এই বিষয়টোত আচলতে বহুত গভীৰভাৱে আমি ভাবিবলৈ সময় হৈ গ'ল। কাৰণ কিয়নো আমি আচলতে আগতে যেতিয়া পোষ্টপেইড ৰিচাৰ্জ কৰোঁ, হয়তো বহুত মানুহৰ আচলতে কাৰেণ্ট লগাব পৰা মানে ক্ষমতা তেতিয়া নাছিলে। তেতিয়াও মানুহে আচলতে কষ্ট কৰি মানুহে বিল দিব লাগিব কাৰেণ্টটো লগালে বা আজিৰ ডেটত কিন্তু সেই মিটাৰ বিলৰ সলনি মানে সেই মিটাৰ সলনি আজিকালি ইমান সুবিধা কৰিছে যে বোলে মিটাৰ চাবলৈ মিটাৰ ৰিডিং কৰিবলৈ মানুহ ঘৰলৈ নহাকৈও আচলতে অট'মেটিক এই মিটাৰে অফিচত আচলতে এই মানুহ ঘৰত কিমান বিদ্যুৎ ব্যৱহাৰ কৰিছে তাৰ তথ্য সিহঁতৰ ওচৰত গুচি যাব। কিন্তু এই তথ্য আচলতে দিয়াৰ ক্ষেত্ৰত বা এই তথ্য যি আমাৰ মিটাৰৰ পৰা গৈ আছে, এই তথ্যৰ ক্ষেত্ৰত আচলতে কিমান দূৰ এয়া শুদ্ধভাৱে হৈ আছে বা কিমান দূৰ আচলতে আমি যিমান ব্যৱহাৰ কৰিছোঁ সিমান পইচা কাটিছে নে তাতকৈ বেছি কাটিছে, এই আচলতে মানে এতিয়াও মানুহৰ মনত এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু এই স্মাৰ্ট মিটাৰ কিমান সুৰক্ষিত হয় বা আমাৰ সাধাৰণ জনতাৰ কাৰণে আচলতে এয়া আমি ব্যৱহাৰ কৰাটো আচলতে কিমান দূৰ সম্ভৱ, এয়াও মানুহৰ মনতে চিন্তা হৈছে। আপোনালোকৰ মনত যদি এনেকুৱা কিছুমান প্ৰশ্ন আছে, আপোনালোকে অপেনলি কৰিব। আপোনালোকক যিসকলে মিটাৰ ফিটিং কৰিবলৈ আহিছে আপোনালোকে এই প্ৰশ্নবিলাক সুধিব। কাৰণ আমি যিমানেই মাত নামাতোঁ, যিমানে আমি চুপচাপ থাকোঁ, সিমানেই আমাক সহজে লুটিবলৈ মানুহে সুবিধা পায়। গতিকে মই আপোনালোকলৈ অনুৰোধ সম্পূৰ্ণকৈ আপোনালোকে সকলোৱে যদি ভিডিঅ'টো শেষলৈকে চাই আছে, যিসকলে চাই আছে প্ৰত্যেকজনকে মই এটা কথা কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ আমি সাধাৰণ খাটি খোৱা মানুহ, আমাৰ খাটি খোৱা মানুহৰ আমাৰ 1 টকাও যথেষ্ট, 10 টকাও যথেষ্ট। আমি যদি ডেইলি 1 টকাও যদি আমি এনেই বেলেগক দিব লগা হয়, তাতকৈ আমি এই ক্ষেত্ৰত আচলতে প্ৰতিবাদ কৰিবই লাগিব। তো এই আচলতে APDCL ফালৰ পৰা এনে কোনো যুক্তি নথকা আপুনি ঠিক হৈ যাব, এইটো কোনো কথা নহয় যে আজি কাৰেণ্ট নাই, কাৰেণ্ট চলাৰ লগে লগে এইটো আচলতে ইফালে মেনেজ কৰি হৈ যাব বুলি আচলতে APDCL এনেকৈ এটা পোষ্ট কৰিছে। এইটো আচলতে কিমান দূৰ গ্ৰহণযোগ্য আপোনালোকে ভাবিব আৰু আপোনালোকে প্ৰশ্ন কৰিব। আপোনালোকে মনে মনে নাথাকিব। যিসকল মানুহে আচলতে আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ ফিটিং কৰিবলৈ আহে প্ৰত্যেকে প্ৰশ্ন কৰিব আচলতে এই বস্তুটো চিষ্টেমটো আচলতে কেনেধৰণে কি প্ৰক্ৰিয়াত চলে, আপুনি জনাটো দৰকাৰ, আমি জনাটো দৰকাৰ। তো এইটো আছিল সৰু এটা ভিডিঅ'। আজি যিহেতু বহুত মানুহ ভুক্তভোগী এই সমস্যাটোক লৈ আৰু লগতে যিহেতু এতিয়া গাঁৱে ভূঞে চহৰে নগৰে সকলোতে এই স্মাৰ্ট মিটাৰ ব্যৱস্থা আহি গৈছে বা কিছুমান জেগাত হোৱা নাই বা কিছুমানৰ এতিয়াও এই প্ৰক্ৰিয়া চলি আছে। তো আপোনালোকেও সাৱধান হওক, আপোনালোকেও এই ক্ষেত্ৰত প্ৰশ্ন কৰক যাতে আমাৰ সাধাৰণ খাটি খোৱা জনতাখিনিয়ে বা সাধাৰণ খাটি খোৱা মানুহখিনিয়ে এই সমস্যাৰ যাতে সন্মুখীন হ'ব লগা নহয়। তো আপোনালোকৰ অনুৰোধ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।